আজি আমাৰ তুমি মন আকাশৰ জুন্তি হোৱা তুমি মন আকাশৰ নাই 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 মানে এই শব্দকেইটা এইকেইটা শব্দ অৰ্থ দিব লাগে বেলেগ শব্দ তুমি মন পেলাই দিবা এইখিনি কথা বেয়া লাগে না শব্দ বিচাৰি হাহাকাৰ লাগিছে বন্ধুসকল শব্দ আচলতে বিচাৰি নাপায় কাৰণ শব্দ যেতিয়া শব্দই মিলিব ছন্দই মিলিব তেতিয়াহে হয়তো এটা গানৰ সৃষ্টি হয় আৰু সেই শব্দ বিচাৰি এয়া আমাৰ পৰিচালক ৰুবুল দাস দেৱ আৰু তেওঁৰ লগত আজি ৰঞ্জিত দা ৰাতিপুৱাৰ পৰাই লাগি আছে মিছিছিপি নৈ হয় তুমি বুকু এটি যাবা মই দুটি পাৰ হৈ এনেই এটা এলবাম গানৰ অৰ্থবিলাক আৰু এখন চিনেমাৰ শব্দ অৰ্থবিলাক মানে ষ্টৰিটোৰ লগত মিলাটো ইমান সহজ নহয় গতিকে আমি সেইটোক লৈ আজি ৰাতিপুৱাৰ পৰা দাদাৰ সৈতে আমি যুঁজি আছো লগত আমাৰ কি ৰঞ্জিতে গানটোৰ শব্দ এটা হোৱাৰ পিছত সুৰটো পিছত দেখা যাব যি নহওক আজি ৰাতিপুৱাৰ পৰা ইয়াতে খানা খালো আৰু মানে বাইদেৱে ধুনীয়া খানা বনাই খোৱালে আমাক লগতে এতিয়াও আমাৰ এটা গানে শুদ্ধ ভালকে শব্দকেইটা মই ভাবোতে এটা শব্দ মিলোৱা নাই তাৰ মানে আমি চেষ্টা কৰি আছো যি নহওক গানটো ভাল হ'ব লাগে আৰু বাকীখিনি আমাৰ নয়নজ্যোতি শৰ্মাই হ'ব সঁচাকৈ এখন খুব সুন্দৰ এখন অসমীয়া বোলছবি আহি আছে আৰু বোলছবিখনৰ বৰ্তমান কাহিনীটো খুব ধুনীয়া আপোনালোকক ইতিমধ্যে কৈছোঁৱে গতিকে ইমান ধুনীয়া কাহিনী এটাৰ লগত কেইটামান সুন্দৰ গীত পালে আৰু ভাল লাগিব হয়নে নহয় গতিকে সেই গীতৰ সন্ধানত বৰ্তমান আমি আছোঁ শ্বুটিং বৰ্তমান প্ৰায় শেষে হৈছে আৰু গান কেইটামানৰ শ্বুটিং আছে আৰু অকণমান ক'ৰবাত 4-5 দিনৰ শ্বুটিং বাকী আছে সেইখিনি হৈ গ'লেই আৰু অহা বছৰ মানে আৰু বেছি দিন নাই অহা বছৰলৈ হাতত মাত্ৰ ক'ৰবাত 10-15 দিনমান বাকী আছে তথাপিতো আমাৰ কাম কৰিবৰ বাবে আৰু মাজত ক'ৰবাত 1-2 মাহ আমাক লাগিব আৰু এই 2-3 মাহৰ পাছতে এই শত্ৰু বোলছবিখন আপোনালোকৰ ছবি গৃহত আহিব মাত্ৰ আপোনালোকে আশীৰ্বাদ কৰক যাতে আমি এটা ধুনীয়াকৈ শব্দকেইটা মিলাই এটা সুন্দৰ গান আপোনালোকলৈ আগবঢ়াব পাৰোঁ আৰু তাৰ বাবে লাগি আছে ৰাতিপুৱাৰ পৰা আমাৰ এয়া ৰঞ্জিত দা আৰু আমাৰ পৰিচালক কওক কিবা ক'ব আপুনি সঁচাকৈ ভাল লাগিছে সৃষ্টি কৰিবলৈ গ'লে অলপ দৃষ্টি খটাবই লাগিব সৃষ্টিত আপুনি এই যিখন বোলছবি এই বোলছবিখনত আপুনি সংগীতটো বাৰু আপুনি আৰম্ভ কৰিছে আপুনি কিবা অভিনয় এটাও কৰা বুলি শুনিছোঁ এটা বিৰাট কমেডি বুলি অভিনয় কৰিছে ধুনীয়া অভিনয় এটা দিছে দেই বেছি ভাল লাগিছে কি জানা সেই কমলা ৰঙৰ যে চাদৰখন যে গাত লৈছিল এইটো একচুৱেলি সেই কি কয় বুদ্ধিষ্ট কয় এইটো অৰুণাচলৰ কি কয় এইটো এই বুদ্ধিষ্ট নকয় কিন্তু বুদ্ধিষ্ট নকয় নামটো কি আছিলে এইটো এই লামা চামা নে কিবা লামা ডাঙৰে বুলি কৈছো নমস্কাৰ জনাইছো এটা চতৰ দুটামান চট কৰি আহিলো বাৰু কি হৈছে মই একো ক'ব নোৱাৰো বহুত কষ্ট কৰি এখেতসকলে মোক অলপ সজাই মেলাই সৃষ্টি এটা এখেতসকলে কৰিলে এখেতসকলে সৃষ্টিৰ কাৰণে মই কিছু কৰিব পাৰিছোঁ আৰু হয়তো আগলৈ আৰু কৰিম বুলি ভাবোঁ কিন্তু শিকাব লাগিব শিকিব লাগিব এইখিনি বহুত ধন্যবাদ এই বয়স এই সময়খিনিতো ৰঞ্জিতে শিকিবলৈ কিমান আগ্ৰহী য'ত আপোনাৰ হাৰমনিয়াম এটা লৈ লিখি আছে আৰু এতিয়া আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনি ইয়াতকৈ কিমান শিকিব লাগিব আমাৰো শিকাৰ শেষ নাই কিন্তু আমি চব ৰঞ্জিতে এই বয়সত যদি এক্টিঙৰ মাজেৰে এতিয়াও গানটো লৈ মানে তেখেতে চেষ্টা কৰি আছে শিকাৰ শেষ নাই বুলি কয় গতিকে আজিৰ চামটোৰ কিমান কষ্ট কৰিব লাগিব আমি একো শিকাই নাই ন সাগৰখনো দেখাই নাই নৈখনে পাৰ কৰিব পৰা নাই আমি জুৰিৰ পানীত খেলি আছোঁ সংস্কৃতিৰ যিখন জগত সেই জগতখনত আমি কি কৰিছোঁ জুৰিৰ পানীৰ লগত খেলি আছোঁ নৈখনত যাবলৈ ভয় কৰিছোঁ কিয় আমি নৈখনৰ গতি বুজি নাপাওঁ নৈখন ক'ত কাৰেণ্ট আছে কিমান তললৈ নৈখন বৈ আছে আমি নাজানো তাৰ ধাৰ বুজি নাপাওঁ সেই ধাৰ জঁপিয়াই লাভ নাই যদি আমি জুৰিত খেলিব জানো জুৰিয়ে জানো জুৰিৰ লগত আমাৰ তিৰালি হৈছে তেতিয়াহ'লে আমি বাচি দিব পাৰিম আমি নৈলৈ গ'লে আগত আমি প্ৰশিক্ষণ লাগিব ঠিক কেনেকৈ গীতৰ জগত হওক বোলছবি জগত হওক শিক্ষাৰ বিনা একো নহ'ব আন্ধাৰ গতিকে এখেতসকলক লাগিব ঠিক তেনেকুৱা তেনেকৈ আমাকো আপোনাকো লাগিব আৰু তেখেতে আপুনিও এখেতে আপোনাৰ চৰিত্ৰ দেখুৱাই দিয়ক দিন ৰাতি যে কিমান কষ্ট কৰি আছে আমাৰ শৰ্মা ডাঙৰীয়া শৰ্মা কি শৰ্মা পাহৰি যোৱা নাই নয়ন জ্যোতি শৰ্মা যাৰ নয়ন জ্যোতি চকুৰ পোহৰ আপুনি যেনেকৈ এন্ধাৰৰ পৰা সূৰুজটো ওলালে যেনেকৈ এটা পোহৰ বিয়পায় ঠিক তেনেকৈ আমাক বিয়পাব খুজি আছে আৰু তাৰ ষ্টেণ্ডত এখেত সূৰুজ হৈ আছে
এতিয়া আমি গান এটা হাত তালি হৈ যায় তাতে থেংক ইউ খালি দৰ্শকে আমাক মৰম দিলে হ'ল দৰ্শকে নাচালে আমি আৰু কি ক'ম আৰু দৰ্শকে আমাক কমেণ্টটো দৰ্শকে দিব ন সেইকাৰণে দৰ্শক নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ মই ধন্যবাদ এতিয়া আমি গানটো লৈ যুঁজি থাকোঁ ধন্যবাদ থেংক ইউ